অপৰাধ অনুসন্ধান সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান, অপৰাধ অনুসন্ধান। মেম, এইজনেই সেইজনী ছোৱালী। গীতাশ্ৰী, তুমি কোৱা প্ৰাঞ্জল শইকীয়া এজন হয়নে? এইজনেই ছাৰ। তেওঁ আৰু এই পৃথিৱীত নাই। কিছুদিন আগতেই তেওঁৰ মাৰ্ডাৰ হৈছে। মাৰ্ডাৰ? যিটো কথা গম পাই গৌতমে দুইকে হত্যা কৰিলে। গৌতমক এতিয়াই এৰেষ্ট কৰক, ফাষ্ট। য়েছ মেম। সামাজিক মাধ্যমত তাই মোক ইমান বেয়াকৈ অপমান কৰাৰ বাবে মই খুব লাজ পাইছিলোঁ। সাংঘাতিক খং উঠিছিল মোৰ, কিন্তু মই তাইক মাৰি পেলাম বুলি ভবা নাছিলোঁ। ছাৰ, মই তাইক একো কৰা নাই, মোক বিশ্বাস কৰক। মোৰ যি ভুল হৈছিল সেয়া মই মানি লৈছোঁ, আৰু তাৰ বাবে মোক যি শাস্তি দিয়ে দিয়ক, মোৰ কোনো আপত্তি নাই। কিন্তু মই তাইক মৰা নাই ছাৰ, মই তাইক মৰা নাই। তোক লৈ, তোৰ ভৱিষ্যতটোক লৈ মই কিমান চিন্তা কৰোঁ তই বুজিব নোৱাৰিবি। নাই নাই, তোক মই এনেকৈ মৰিব দিব নোৱাৰোঁ। তই নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব, বুজিছ? মানুহৰ জীৱনত মানুহ অহা যোৱা হৈয়ে থাকে, কি বুলি তই তুমি হাজাৰ চেষ্টা কৰিলেও মোৰ সিদ্ধান্ত তুমি সলনি কৰিব নোৱাৰা। তাই যেতিয়া নাই, ময়ো এনেদৰে অকলেই থাকিম। মৰিলেও মৰিম, সেই বুলি মই পুনৰ বিয়াত বহিব নোৱাৰোঁ। তোৰ বাবে মই কি কি কৰা নাই চা। তই মোৰ কথা শুনিবই লাগিব গৌতম। ছাৰ, আপোনালোকে হত্যাকাৰীক ধৰিলেনে? তাকেইতো বিচাৰি ফুৰিছোঁ, এতিয়াহে বিচাৰি পালোঁ। বল দেউতা, ঘৰুৱা লৈ বলক। দেউতা শুনকচোন, দেউতা শুনকচোন, কথাটো শুনক। মই প্ৰাঞ্জলক মাৰা নাই, মই মাৰা নাই ছাৰ। ঐ, তই এতিয়া মোক হাজাৰবাৰ ক'লেও মই মানি নলওঁ। তোৰ খেল খতম। গোটেই কাহিনীটো তই এতিয়া প্ৰথমৰ পৰা ক। প্ৰথমে প্ৰাঞ্জলক মাৰিছিল নে গীতাশ্ৰীক? এই গীতাশ্ৰীটো তোৰ ৱাইফ আছিলে, হে? প্ৰাঞ্জলৰ লগত সম্পৰ্ক থকা পাই দুয়োকে খতম কৰি দিলি, হা? এইটোৱে তোৰ কাহিনী? সেইবোৰ আপোনালোকে কি কৈছে? প্ৰাঞ্জল আৰু গীতাশ্ৰীৰ মাজত সম্পৰ্ক আৰু দুইটাকে খতম কৰা বুলি ক'লে যে, গীতাশ্ৰীৰ কি হৈছে? একো নজনাৰ অভিনয়বোৰ বন্ধ কৰ। তই ভাবিছিলি গীতাশ্ৰীৰ ডেড বডিটো আমি বিচাৰি নাপাম? এতিয়া ক, তাক কেনেকৈ মাৰিলি তই? আপুনিবোৰ কি কৈছে ছাৰ? মই গীতাশ্ৰীক কিয় মাৰিম ছাৰ? মই তাইক বহুত ভাল পাইছিলোঁ, আৰু গীতাশ্ৰী আৰু প্ৰাঞ্জলৰ মাজৰ সম্পৰ্ক মই নামানো আৰু মই নাজানো। নামানিলে উপায় নাই, কিন্তু এয়াই সত্য। গীতাশ্ৰীয়ে তোক এৰি থৈ গুচি গ'ল। ঐ, কি কৰিছিলি তাইৰ লগত? মই একো কৰা নাই ছাৰ। একমাত্ৰ মোৰ দেউতাৰ বাবে তাই ঘৰখন এৰি থৈ গুচি গৈছিল। দেউতাই বেয়া পাইছিল তাইক। গীতাশ্ৰী, তুমি এইবোৰ কি ভিডিঅ' বনাই থাকা? তোমাৰ লাজ লগা নাই? ইয়াত লাজ লাগিবলগীয়া কি আছে দেউতা? এইবোৰক ব্লগিং বুলি কয়। তোমাৰ ভাষাত যিয়ে নকওঁ, মোৰ ভাষাত ইয়াত নিৰ্লজ্জ বুলি কয়। আৰু এইবোৰ তুমি কি ড্ৰেছ পিন্ধিছা? তোমাৰ লাজ লগা নাই? তুমি নিজকে সলনি কৰা, নহ'লে কিন্তু কথা বেয়া হৈ যাব, মই কৈ দিলোঁ।
দেউতা প্লিজ মই নিজকে চেঞ্জ কৰিব নোৱাৰোঁ মোক নিজৰ ইচ্ছামতে থাকিবলৈ দিম তুমি যেনেকৈ ইচ্ছা তেনেকৈ থাকিবলৈ দিম এইখন মোৰ ঘৰ হয় মাইণ্ড ইট দেউতাই তাইক বুজাব নোৱাৰিলে দিনক দিনে দেউতা আৰু তাইৰ মাজত সংঘাতবোৰ বাঢ়ি যাবলৈ ল'লে দুয়ো দুয়োৰে জেগাত আকুৰ গৈছে তাইৰ মাথো এটাই কথা মোৰ দেউতাৰ লগত তাই থাকিব নোৱাৰে তাইৰ মতে মই মোৰ দেউতাক এৰি তাইৰ লগত বেলেগকৈ থাকিব লাগে যিটো মোৰ বাবে অসম্ভৱ আৰু সেইবাবে তাই এদিন মোক এৰি থৈ গুচি গ'ল তোৰ বাহিৰে আৰু কোনে হত্যা কৰিব হা তোৰ পত্নীয়ে তোক এৰি থৈ গুচি গ'ল তাৰপাছত তোৰে ফ্ৰেণ্ডৰ লগত লিলিমাই প্ৰেম হে সেইকাৰণে গম পাই দুয়োকে দিলি হত্যা কৰি মোক বিশ্বাস কৰক মই হত্যা কৰা নাই মোক বিশ্বাস কৰক মই হত্যা কৰা নাই বলক 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 মোক ইয়ালৈ কিয় আনিছে মই কি দুখ কৰিলোঁ প্ৰাঞ্জলৰ আপোনাৰ বোৱাৰীক আপুনি কিয় হত্যা কৰিলে কি আৰু তাৰপিছত ডিভোৰ্চ আমাৰ ডিভোৰ্চ হোৱা নাছিল মই আজিও আশা কৰি আছোঁ তাই মোৰ জীৱনলৈ ঘূৰি আহিব বুলি কিন্তু তাইক কোনে হত্যা কৰিলে তোৰ বাহিৰে আৰু কোনে হত্যা কৰিব হা তোৰ পত্নীয়ে তোক এৰি থৈ গুচি গ'ল তাৰপাছত তোৰে ফ্ৰেণ্ডৰ লগত লিলিমাই প্ৰেম হে সেইকাৰণে গম পাই দুয়োকে দিলি হত্যা কৰি মোক বিশ্বাস কৰক মই হত্যা কৰা নাই মোক বিশ্বাস কৰক মই হত্যা কৰা নাই মোক বিশ্বাস কৰক যদি গৌতমে কোৱা কথাবোৰ সঁচা তেন্তে দুয়োকে হত্যা কোনে কৰিব পাৰে কোন হ'ব পাৰে ছাৰ সেই বিশেষ ফোনটোৰ ফোন লোকেশ্যনৰ ৰিপৰ্ট এয়া আপুনি ছাৰ ঠিকেই সন্দেহ কৰিছে বলক 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 মোক ইয়ালৈ কিয় আনিছে মই কি দুখ কৰিলোঁ প্ৰাঞ্জলৰ আপোনাৰ বোৱাৰীক আপুনি কিয় হত্যা কৰিলে কি মই নাই মৰা তেওঁ মই কিয় মাৰিম তেওঁ আপুনি যদি মৰাই নাই তেতিয়াহ'লে আপোনাৰ মোবাইল ফোনটো সেইদিনাখন তাত ৰাতি কি কৰি আছিলে আপোনাৰ ফোন লোকেশ্যনৰ কমপ্লিট ডিটেইলছ আমাৰ লগত আছে গতিকে মিছা মাতি লাভ নাই সঁচা কথা এফালৰ পৰা কৈ দিয়ক নহ'লে নাচ সঁচা কথা কওক নহ'লে মাথা ফালি ঘিউ ওলাই দৌৰ মাৰিম কৈছোঁ মই যি কৰিলোঁ মোৰ ল'ৰাৰ বাবে কৰিলোঁ ছাৰ এই গীতাশ্ৰী বোলা ছোৱালীজনীয়ে মোৰ ল'ৰাটোৰ জীৱন বৰবাদ কৰি দিছে অনবৰতে মদ খাই সি নিজৰ শৰীৰটো শেষ কৰি পেলালে মই তাৰ বিয়া হওঁতেই ভাবিছিলোঁ কিন্তু তাই তাক ডিভোৰ্চ নিদিয়ে তাইক মাথো পইচা লাগে আৰু সেইদিনা এইবাৰ পইচা আপুনি দিবলৈ আহিলে যে ঠিক আছে আহিছে যদি দিয়ক আৰু যাওক
মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি যোৱা তাক ডাইভৰ্চ দি দিয়া প্লিজ আৰু আমাক এইবোৰৰ পৰা মুক্তি দিয়া প্লিজ এইদৰে মাহে মাহে পইচা দি থাকিব নোৱাৰোঁ মই আৰু কি যুক্তিত পইচা দিম আপোনাক পইচাটো আপুনি মোক দিবই লাগিব আপোনাৰ ল'ৰাৰ লগত বিয়া হৈ মোৰ গোটেই লাইফ বৰবাদ হ'ল ডিভৰ্চটো মই দিমেই কিন্তু তাৰে আগতে আপুনি মোক 1 কোটি টকা দিব লাগিব 1 কোটি পইচা লাগে তোক পইচা লাগে এতিয়া গোটেই জীৱনটো এনেকৈ জেলত পৰি পৰি কান্দি থাকক নিজৰ ল'ৰাক নতুন জীৱন দিবলৈ গৈ আপুনি দুটাকৈ জীৱন শেষ কৰি পেলালে কি ভুল আছিল আপোনাৰ বোৱাৰী তাই ব্লগিং কৰিছিল সেইটোতো কোনো বেয়া কাম নহয় আপোনাৰ ল'ৰাৰ লগত বিয়া হৈ মোৰ গোটেই লাইফ বৰবাদ হ'ল ডিভৰ্চটো মই দিমেই কিন্তু তাৰে আগতে আপুনি মোক 1 কোটি টকা দিব লাগিব 1 কোটি ভাবি চাওক আৰু যিহেতু আহিছে আপুনি এই মাহৰ পইচাটো দিয়ক আৰু যাওক পইচা লাগে তোক পইচা লাগে গীতাশ্ৰী 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 এইবোৰ কি কৰিলে খুৰা আপুনি প্ৰাঞ্জলক মই মাৰিব বিচৰা নাছিলোঁ কিন্তু সেই সময়ত সি তালৈ আহি নিজৰ মৃত্যুক সাৱটি ল'লে সি সকলো দেখি গ'ল মই নিজকে বচাবৰ কাৰণে তাক মাৰিব লগা হ'ল তাৰপিছত সিহঁতৰ বডি দুটা মই তাৰ পৰা নি বেলেগ বেলেগ জেগাত পেলাই দিলোঁগৈ মই নিজকে বচাবৰ বাবে সেই কাম কৰিব লগা হ'ল এতিয়া গোটেই জীৱনটো এনেকৈ জেলত পৰি পৰি কান্দি থাকক নিজৰ ল'ৰাক নতুন জীৱন দিবলৈ গৈ আপুনি দুটাকৈ জীৱন শেষ কৰি পেলালে কি ভুল আছিল আপোনাৰ বোৱাৰী তাই ব্লগিং কৰিছিল সেইটোতো কোনো বেয়া কাম নহয় টেলেণ্ট আৰু ব্ৰেইন থাকিব লাগে সেইবোৰ কৰিবলৈ যিটো তাৰ গাত আছিল আৰু আপোনাৰ হাতত কি আছিল ঠেক মন সমস্যাৰ সমাধান কেতিয়াও কাকো হত্যা কৰি নহয় বহুত ৰাস্তা আছিল আপোনাৰ হাতত কিন্তু আপুনি সেইবোৰ নলৈ কৰিলে কি চেমনিও আচ্ছা ত্ৰিদীপ কাইলৈ আমাৰ দুটা ব্ৰাইডেল
অঁ চৰি দুটা প্ৰি ৱেডিং শ্বুট আছে মনত আছে তই যাব লাগিব এটা শ্বুট তই হেণ্ডেল কৰিব লাগিব অঁ কিন্তু তইতো লগত থাকিবিয়ে মইতো লগত থাকিমেই মা চৰি মা মোৰ যোৱাত অলপমান দেৰি হ'ব মানে হঠাতে ক্লাইণ্ট এজনৰ ফোন আহি গ'ল ঠিক আছে মই ক্লাইণ্টজনক লগ কৰিয়ে ঘৰত গৈ আছোঁ ডাইৰেক্ট গৈ আছোঁ তুমি পোলাও ৰেডি কৰি ৰাখি অপৰাধ অনুসন্ধান সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ